তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ 6 নম্বৰ পাঠ লাইট অৰ্থাৎ পোহৰ এই পাঠৰ কুৱেশ্যনৰ আনসাৰ কেইটা। মই তোমালোকক কুৱেশ্যন আনসাৰ কেইটা প্ৰথমে ইংৰাজীত দেখাই দিম আৰু বুজাই দিম, তাৰ পিছত অসমীয়াত দেখাই দিম আৰু বুজাই দিম, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। তোমালোকে যদি কেৱল কুৱেশ্যন আনসাৰ কেইটা অসমীয়াত লিখিব বিচৰা তেনেহ'লে ভিডিঅ'টো অলপ কাটি দিব পাৰা, ঠিক আছে। তোমালোকে 15 মিনিট মান কাটি দিলে তাৰ পিছত অসমীয়াত কুৱেশ্যন আনসাৰ কেইটা পাই যাবা। সো তোমালোকে ইংৰাজীত চাবলৈ হ'লে প্ৰথমৰ পৰা চাই যোৱা আৰু যদি কেৱল অসমীয়াত চাব বিচৰা তেনেহ'লে অলপ স্কিপ কৰি দিব পাৰা। তো বলা প্ৰথমে কুৱেশ্যন আনসাৰ কেইটা ইংৰাজীত আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, 1 নম্বৰত চোৱা, তোমালোকক 1 নম্বৰত দিছে ফিল ইন দা ব্ল্যাঙ্কস, ঠিক আছে। তোমালোকক 5টা খালি ঠাই দিছে, ঠিক আছে। তো খালি ঠাইকেইটা পূৰ কৰিব লাগে। চোৱা 1 নম্বৰৰ এড দিছে an image that cannot be obtained on a screen is called dish। তাৰমানে যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি সেই প্ৰতিবিম্বক কি বুলি কোৱা হয় তোমালোকক ইয়াত লিখিবলৈ দিছে, ঠিক আছে। তো তোমালোকে লিখিবা যে an image that cannot be obtained on a screen is called virtual image, ঠিক আছে। নেক্সট বিট চোৱা, বিট তোমালোকক দিছে image formed by a convex dish is always virtual and smaller in size। তো ইয়াত বহিব mirror, ঠিক আছে, convex mirror। তো তোমালোকে লিখিবা যে image formed by a convex mirror is always virtual and smaller in size, ঠিক আছে। তাৰ মানে উত্তল দাপনৰ দ্বাৰা যি প্ৰতিবিম্ব গঠন হয় তেনেকুৱা প্ৰতিবিম্ব সদায় অসৎ আৰু লক্ষ্য বস্তুতকৈ সৰু হয়। নেক্সট সি দিছে যে an image formed by a dish mirror is always of the same size as that of the object। তো যিবিলাক প্লেন মিৰৰ আছে সেই প্লেন মিৰৰ বিলাকত যি প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্ববিলাক সদায় লক্ষ্য বস্তুৰ আকাৰ সমান থাকে। সো ইয়াত বহিব প্লেন। তো তোমালোকে আনসাৰ দি লিখিবা an image formed by a plane mirror is always of the same size as of the object। তো তোমালোকে প্লেন বুলি লিখি দিবা খালি ঠাইত। তাৰপিছত আছে ডিত আছে যে an image which can be obtained on a screen is called a dish image। তো যিবোৰ ইমেজ স্ক্ৰিনত আমি অবটেইন কৰিব পাৰি বা যিবোৰ ইমেজ বা প্ৰতিবিম্ব আমি পৰ্দাত পাব পাৰি তেনেকুৱা প্ৰতিবিম্বক ৰিয়েল ইমেজ বুলি কোৱা হয়, ঠিক আছে, অৰ্থাৎ হট প্ৰতিবিম্ব। নেক্সট আছে ই তোমালোকক দিছে যে an image formed by a concave dish cannot be obtained on a screen। তো ইয়াত বহিব লেন্স, ঠিক আছে। an image formed by a concave lens cannot be obtained on a screen। নেক্সট 2 নম্বৰ তোমালোকক দিছে mark T if the statement is true and F if the statement is false, ঠিক আছে। তাৰ মানে তোমালোকক শুদ্ধ শুদ্ধ নিৰ্ণয় কৰিবলৈ দিছে, ওকে। তো চোৱা প্ৰথম স্টেটমেন্টটো হৈছে যে we can obtain an enlarged and erect image by a convex mirror। তো এটো শুদ্ধ হয় না শুদ্ধ হয় তোমালোকক সুধিছে। তো তাৰ মানে ইয়াত এই যে সেন্টেন্স বা স্টেটমেন্টত তোমালোকক কৈছে যে আমি উত্তল দাপনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰো। তো এটো হ'ব ফলস। নেক্সট বিট আছে a concave lens always form a virtual image। তো এটো ট্ৰু হ'ব, ঠিক আছে। তাৰ মানে অবতল লেন্সৰ দ্বাৰা অহৎ প্ৰতিবিম্ব গঠন হয়। নেক্সট আছে সি তোমালোকক দিছে যে we can obtain a real enlarged and inverted image by a concave mirror। তো এটো হ'ব ট্ৰু, অৰ্থাৎ সত্য। নেক্সট ডিত আছে a real image cannot be obtained on a screen। এটো হ'ব false।
next e it দিছে যে a concave mirror always form a real image তো এটো হ'ব false এতিয়া তিনি ছোৱা তিন তোমালোকক দিছে match the item given in column 1 with one or more items of column 2 তো এত ছোৱা ইয়াত তোমালোকক দুটা কলম দিছে অৰ্থাৎ দুটা স্তম্ভ দিছে স্তম্ভ 1 and স্তম্ভ 2 তো স্তম্ভ 1 ৰ হৈতে স্তম্ভ 2 মিলাবলৈ দিছে তো ছোৱা এটা আছে a plane mirror এটো মিলিব এটোৰ হৈতে the image is erect and of the same size as the object ঠিক আছে এটো 5 নম্বৰটো হৈতে মিলিব ওকে তাৰ মানে যিবিলাক প্লেন মিৰৰ আছে সেই প্লেন মিৰৰ বিলাকে প্ৰতিবিম্ব যিবিলাক গঠন কৰে সেইবিলাক থিয় হয় আৰু লক্ষ্যবস্তু আকাৰৰ সমান হয় নেক্সট আছে এ কনভেক্স মিৰৰ এটো 2 নম্বৰটো হৈতে মিলিব can form image of object spread over a large area next আছে a convex lens এটো হৈতে মিলিব used as a magnifying glass next d eto 3 number hoite milibo used by dentist to see enlarged image of teeth next ase e eto milibo 6 number hoite the image is erect and smaller in size than the object ঠিক আছে তো তোমালোকে এটা এইদৰে মিলাবা নেক্সট সাইড চোৱা সাইড তোমালোকে কি দিছে চোৱা state the characteristics of the image formed by a plane mirror ঠিক আছে তাৰ মানে তোমালোকে কৈছে যে এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা তো তোমালোকে এক দি লিখিবা যে plane mirror forms an erect image দুই দি লিখিবা it forms a Barsuel image তিন দি লিখিবা size of the image is same as that of the object next image is formed at the same distance behind the mirror as the object stands in front of it next pass de likhiba image formed is a laterally inverted image that is right hand side of the object seems to be the left hand side and vice versa ঠিক আছে এটা পাছত চোৱা পাছত তোমালোকক দিছে যে find out the letters of English alphabet or any other language known to you in which the image formed in a plane mirror appears exactly like the letter itself discuss your findings ঠিক আছে তো তোমালোকক এনেকুৱা কিছুমান alphabet বিচাৰি উলিয়াবলৈ দিছে যোনবোৰ প্লেন মিৰৰৰ সন্মুখত ৰাখিলে as it is দেখা যায় সেম দেখা যায় ঠিক আছে এনেটো প্লেন মিৰৰৰ সন্মুখত কিবা ৰাখিলে বস্তুটো হুফালটো বাওফালে যায়গৈ আৰু বাওফালটো হুফালে যায় ঠিক আছে আৰু ইয়াত যিকিটা হেৰি দি আছে alphabet এইবিলাক যি প্লেন মিৰৰৰ সন্মুখত ৰখা হয় তথাপিও একে দেখা যাব ঠিক আছে কাৰণ এইবিলাকৰ মানে লেফট সাইড রাইট সাইডে গলে রাইট সাইড লেফট সাইডে আহিলেও সেমি দেখা যায় সো তোমালোকে আনসার দি লিখিবা যে লেটার্স লাইক a h i m o t u v w etc appear same when seen through a plane mirror okay তো এটা 6 চোৱা 6 তোমালোকক দিছে what is a Barsuel image তাৰ মানে Barsuel image কি give one situation where a Barsuel image is formed to answer the likhiba the image which cannot be taken on a screen is called Barsuel image when some object is placed very close to the concave mirror we don't get any image on the white screen placed behind the mirror such image is called virtual image hatot chwa hatot dise state two differences between a convex and a concave lens ta mane concave aru convex lens or majot ki difference ase tomalokok likhibole dise tomalokok basically duta
ডিফারেন্স লিখিবলৈ দিছে আনসার লিখিবা যে convex lens is thicker at the middle and thinner at the edges but the concave lens is thinner in the middle thicker at the edges next 2 number পার্থক্যটো লিখিবা যে convex lens can form a real image but concave lens cannot form a real image তাৰ পিছত তোমালোকে 8 দি লিখিবা 8 তোমালোকক দিছে যে give one use each of a concave and a convex mirror তোমালোকক concave আৰু convex mirror এটা এটা ব্যৱহাৰ লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে এটো লিখিবা use of concave mirror তো concave mirror ব্যৱহাৰ এটো লিখিবা concave mirror is used by dentist to examine the teeth next convex mirror ব্যবহার লিখিবা use of convex mirror is used as side view mirror in vehicles এটা 9 নম্বৰত সোয়া 9 নম্বৰ তোমালোকক দিছে which type of mirror can form a real image answer দি তোমালোকে লিখিবা concave mirror can form a real image এতিয়া দহত সোয়া দহত তোমালোকক দিছে which type of lens forms always a virtual image answer লিখিবা যে concave lens always forms a virtual image ঠিক আছে এগত সোয়া এগত তোমালোকক দিছে a virtual image larger than the object can be produced by a concave lens or concave mirror convex mirror plane mirror তো answer বইব concave mirror ঠিক আছে next আছে 12 ত আছে যে David is observing his image in a plane mirror the distance এটো দা হ'ব ঠিক আছে d s e দা the distance between the mirror and his image is 4 meter if he moves 1 meter towards the mirror then the distance between David and his image will be to at the side option dise eto mcq type of question hoy 3 meter 5 meter 6 meter 8 meter to uttor bohibo 6 meter eto maloko last question number 13 the rear view mirror of a car is a plane mirror a driver is reversing his car at a speed of 2 meter per second the driver sees in his rear view mirror the image of a truck parked behind his car the speed at which the image of the truck appears to approach the driver will be 1 meter per second 2 meter per second 4 meter per second and 8 meter per second তো ইয়াত তোমালোকৰ সাইড অপচন দিছে যেটো থার্ড অপচন আছে 4 মিটার পার সেকেন্ড এটো শুদ্ধ হৈ যাব তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইংৰাজীত গুটেকেটো কোৱেশ্চন আনসাৰ আলোচনা কৰা শেষ হ'ল এতিয়া বলাম কোৱেশ্চন আনসাৰ কিটা অসমীয়াত আলোচনা কৰো তোমালোকে অসমীয়াটো কোৱেশ্চন আনসাৰ কিটা লিখি লবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা তো বলা কোৱেশ্চন আনসাৰ কিটা অসমীয়াত আলোচনা কৰা আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰী সকল তোমালোকক 1 নম্বৰত দিছে খালি ঠাই পূৰ কৰা এই খালি ঠাইবোৰ উপযুক্ত শব্দবোৰ হৈ পূৰ কৰিব লাগে এড দিছে তোমালোকক যেটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক দিছ প্ৰতিবিম্ব বোলে আমি যি প্ৰতিবিম্ব পৰ্দাত নাপাও প্ৰতিবিম্ব মানে হৈছে ইমেজ ঠিক আছে যি ইমেজ আমি পৰ্দাত নাপাও তাক অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় অৰ্থাৎ ভাৰ্চুৱেল ইমেজ বুলি কোৱা হয় আমি সমতল দাপনৰ পৰা উত্তল দাপনৰ পৰা অবতল লেন্সৰ পৰা আনকি অবতল দাপনৰ পৰাও আমি অসৎ প্ৰতিবিম্ব পাব পাৰি তাৰ পিছত তোমালোকক বিদ দিছে যে এখন উত্তল দেশৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্য বস্তুতকৈ সৰু হয় সো ইয়াত উত্তল দিছে তো উত্তল দাপনো হ'ব পাৰে আৰু উত্তল লেন্সও হ'ব পাৰে তো আমি চাব লাগিব যে উত্তল দাপনে কেনেকুৱা প্ৰকৃতিৰ ইমেজ দিয়ে বা প্ৰতিবিম্ব দিয়ে আৰু উত্তল লেন্সে কেনেকুৱা প্ৰকৃতিৰ প্ৰতিবিম্ব বা ইমেজ দিয়ে হয়নে আমি চাব লাগিব তো সোৱা
যদি আমি ইয়াত উত্তল লেন্স লিখোঁ তো এইটো হ'ব লাগিছিল হট, কাৰণ উত্তল লেন্সে আমাক হট প্ৰতিবিম্ব দিয়ে, কিন্তু উত্তল দাপনে আমাক অহট প্ৰতিবিম্ব দিয়ে। ঠিক আছে, কাৰণ উত্তল দাপনৰ প্ৰতিবিম্ব আমি পৰ্দাত পাব নোৱাৰি, সেইকাৰণে হ'ব এইটো ইয়াত মানে দাপোন বহিব, উত্তল দাপনে আমাক সদায় অহট প্ৰতিবিম্ব দিয়ে আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব দিয়ে, যাৰ কাৰণে উত্তল দাপনক গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক আছে, গতিকে তোমালোকে এইদৰে লিখিবা যে এখন উত্তল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অহট আৰু লক্ষ্যবস্তুতকৈ সৰু হয়। ঠিক আছে, এতিয়া চিট চোৱা, তোমালোকক চিট দিছে যে এখন ডেজ দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। তো এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব আকাৰত সদায় লক্ষ্যবস্তুৰ সমান হয়। সমতল দাপনত যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ব সদায় থিয় হয়, অহট হয় আৰু লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়। ঠিক আছে, গতিকে তোমালোকে এই খালীঠাইত লিখিবা সমতল। ঠিক আছে, প্লেন মিৰৰ অৰ্থাৎ সমতল দাপন। এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। ঠিক আছে, তাৰপিছত তোমালোকক দিছে যে পৰ্দাত পাব পৰা প্ৰতিবিম্বক ডেজ প্ৰতিবিম্ব বোলে। আমি জানো যে পৰ্দাত পাব নোৱাৰা প্ৰতিবিম্বক অহট প্ৰতিবিম্ব বুলি কোৱা হয়, গতিকে পৰ্দাত পাব পৰা প্ৰতিবিম্ব কি বুলি কোৱা হ'ব? হট প্ৰতিবিম্ব অৰ্থাৎ ৰিয়েল ইমেজ। ঠিক আছে, পৰ্দাত পাব পৰা প্ৰতিবিম্বক হট প্ৰতিবিম্ব বোলে। তাৰপিছত দিছে অৱতল ডেছৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। তো অৱতল লেন্সৰ দ্বাৰা যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ব আমি পৰ্দাত পাব নোৱাৰি। ঠিক আছে, কাৰণ অৱতল লেন্সে অহট প্ৰতিবিম্ব গঠন কৰে। গতিকে উত্তৰ হ'ব যে অৱতল লেন্সৰ, ইয়াত তোমালোকে এনেকুৱা এটা হলন্ত চিন দিবা, অৱতল লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰত দিছে যে তলৰ উক্তিবোৰ সঁচা হ'লে সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা। এই যিকেইটা উক্তি আছে বা যিকেইটা বাক্য আছে সেই বাক্যবোৰ সত্য হ'লে সত্য বা শুদ্ধ হ'লে সত্য আৰু অশুদ্ধ হ'লে অসত্য বুলি লিখিবলৈ দিছে, মানে শুদ্ধ নিৰ্ণয় কৰিবলৈ দিছে। ঠিক আছে, তো ইয়াত চোৱা, ইয়াত দিছে আমি উত্তল দাপনৰ দ্বাৰা এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰোঁ। এইটো হ'ব অসত্য, কাৰণ উত্তল দাপনত যি প্ৰতিবিম্ব গঠিত হয় সেই প্ৰতিবিম্ব থিয় হয়, এইটো সত্য হয়, কিন্তু অহট হ'ব। ঠিক আছে, থিয় হ'ব, অহট হ'ব আৰু বিবৰ্ধিত নহয়, সংকুচিতহে হয়, যাৰ ফলস্বৰূপে এই উত্তল দাপনক গাড়ীৰ পিছফালে চোৱা দাপন হিচাপেও ব্যৱহাৰ কৰা হয়। ঠিক আছে, উত্তল দাপনৰ পৰা আমি কেতিয়াও বিবৰ্ধিত ইমেজ বা বিবৰ্ধিত প্ৰতিবিম্ব পাব নোৱাৰি, গতিকে এইটো হ'ব অসত্য। ঠিক আছে, তোমালোকক দিছে অৱতল লেন্সৰ দ্বাৰা অহট প্ৰতিবিম্ব গঠন হয়। হয়তো সত্য হ'ব, কাৰণ অৱতল লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব আমি পৰ্দাত পাব নোৱাৰি। ঠিক আছে, আৰু উত্তল লেন্সে আমাক যি প্ৰতিবিম্ব দিয়ে সেই প্ৰতিবিম্ববিলাক হট হয়, কিন্তু অৱতল লেন্সৰ দ্বাৰা যি প্ৰতিবিম্ব গঠিত হয় সেই প্ৰতিবিম্ববিলাক অহট প্ৰতিবিম্ব হয়, গতিকে এইটো হ'ব সত্য। তাৰপিছত তোমালোকক চিট দিছে যে অৱতল দাপনৰ দ্বাৰা হট, বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। য়েছ, এইটো শুদ্ধ হয় বা সত্য হয়। অৱতল দাপনৰ দ্বাৰা হট অৰ্থাৎ ৰিয়েল, বিবৰ্ধিত অৰ্থাৎ মেগনিফাইড আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। প্ৰতিবিম্ব যেতিয়া এটা হট হ'ব তেতিয়া সেইটো সদায় ওলোটা হ'ব। ঠিক আছে, তো সেইটো হ'ব সত্য। অৱতল দাপনৰ দ্বাৰা হট, বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। অ'কে, তাৰপিছত তোমালোকক দিছে যে হট প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। নহয়, এইটো অশুদ্ধ হ'ব, কাৰণ যিবোৰ প্ৰতিবিম্ব আমি পৰ্দাত পাব পাৰি সেইবিলাকেই হৈছে হট প্ৰতিবিম্ব, গতিকে আমি হট প্ৰতিবিম্ব পৰ্দাত পাবই পাৰিম, হয়নে? গতিকে এইটো কি হ'ব? এইটো হ'ব অসত্য। তোমালোকক দিছে যে অৱতল দাপনৰ দ্বাৰা সদায় হট প্ৰতিবিম্ব গঠন হয়। অৱতল দাপনৰ দ্বাৰা হট প্ৰতিবিম্ব গঠন হয়, কিন্তু সদায় নহয়। আমি অৱতল দাপনৰ পৰা অহট আৰু বিবৰ্ধিত প্ৰতিবিম্বও
গঠন কৰিব পাৰি ঠিক আছে তো এইটো হ'ব অসত্য যদি ইয়াত ক'লেহেঁতেন যে অৱতল দাপনৰ দ্বাৰা হদ প্ৰতিবিম্ব গঠন কৰিব পাৰি বা গঠন হয় তেতিয়াহ'লে শুদ্ধ হ'লহেঁতেন কিন্তু যিহেতু সদায় লগাই দিছে তাৰ মানে সদায় লগাই দিয়াৰ লগে লগে এই বাক্যটোৱে এইটো বুজাইছে যে অৱতল দাপনৰ দ্বাৰা আমি কেৱল হদ প্ৰতিবিম্ব গঠন কৰিব পাৰি অহদ প্ৰতিবিম্ব গঠন কৰিব নোৱাৰি হয়নে গতিকে এইটো কি হ'ব এইটো হ'ব অসত্য যদি সদায় নিদিলেহেঁতেন তেতিয়াহ'লে সত্য হ'লেহেঁতেন ছাত্ৰ ছাত্ৰীসকল এতিয়া তিনিত চোৱা তোমালোকক তিনি দিছে প্ৰথম স্তম্ভত দিয়া কথাবোৰ দ্বিতীয় স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা ঠিক আছে তো এইটো হৈছে প্ৰথম স্তম্ভ এইটো হৈছে দ্বিতীয় স্তম্ভ তো ইয়াত দিয়া কথাবিলাক এইবিলাকৰ এটা বা এটাতকৈ বেছি সৈতে মিলাবলৈ দিছে তো চোৱা ইয়াত দিছে এখন সমতল দাপোন তো এইটো মিলিব 5 নম্বৰটোৰ সৈতে প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান ওকে সমতল দাপনত গঠন হোৱা প্ৰতিবিম্ব থিয় হয় আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় ঠিক আছে গতিকে এইটোৰ সৈতে মিলিব 5 নম্বৰটোৰ সৈতে এইটো তাৰপিছত চোৱা বিদ দিছে এখন উত্তল দাপন এইটো মিলিব 2 নম্বৰটোৰ সৈতে এইটোৰ সৈতে ঠিক আছে বিচ্ছিন্ন অঞ্চলত হিচৰিত হৈ থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে ঠিক আছে এইটোৰ সৈতে মিলিব সেইকাৰণে উত্তল দাপনক কি কৰা হয় গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় হয়নে তাৰপিছত চিট দিছে এখন উত্তল লেন্স ঠিক আছে তো এটো মিলিব 1 নম্বৰটোৰ সৈতে বিবৰ্ধক কাঁচে ব্যৱহাৰ কৰা হয় উত্তল লেন্সক কি কৰা হয় বিবৰ্ধক কাঁচ হিচাপে বা ম্যাগনিফাইং গ্লাস হিচাপে কি কৰা হয় ব্যৱহাৰ কৰা হয় এখন অবতল দাপন এই ডিটো মিলিব 3 নম্বৰটোৰ সৈতে ইয়াত চোৱা অবতল দাপনক কি কৰা হয় দন্ত চিকিৎসকসকলে বা ডেন্টিষ্ট সকলে কি কৰে দাঁতৰ বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে হয়নে গতিকে এইটোৰ সৈতে মিলিব তাৰপিছত ইত আছে এখন অবতল লেন্স এটো মিলিব 6 নম্বৰটোৰ সৈতে প্ৰতিবিম্ব থিয় অবতল লেন্সৰ প্ৰতিবিম্ব কেনেকৈ হয় থিয় হয় আৰু লক্ষ্যবস্তুৰ তুলনাত সংকুচিত হয় ঠিক আছে এইটোৰ সৈতে মিলিব ওকে আৰু এইটো কোনোটোৰ সৈতে নিমিলে ঠিক আছে তোমালোকে ধুনিয়াকে কাট পেন্সিলেৰে মিলাবা নতুবা তোমালোকে ডাইৰেক্ট বহিত লিখি লবা ঠিক আছে এতিয়া 4 নম্বৰত চোৱা তোমালোকক 4 নম্বৰত দিছে যে এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা তো এখন সমতল দাপন মানে হৈছে প্লেন মিৰৰ তো এখন প্লেন মিৰৰত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিবলৈ দিছে তাৰ মানে প্ৰতিবিম্ববিলাকৰ আকাৰ আকৃতি প্ৰতিবিম্ববোৰ উলুটা হয় নে থিয় হয় এইবিলাক ক'বলৈ দিছে ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা যে এখন সমতল দাপনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ'ল এক দি লিখিবা প্ৰতিবিম্ব লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ একেই হয় ঠিক আছে যদি মই সমতল দাপন এখনৰ সন্মুখত থিয় হৈ থাকো তেতিয়াহ'লে মোৰ যেটো প্ৰতিবিম্ব গঠন হ'ব এই প্ৰতিবিম্বটো মোৰ আকাৰৰ সমানেই হ'ব ঠিক আছে নেক্সট আছে প্ৰতিবিম্ব অহত ওকে সমতল দাপনত যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ব অহত হয় কাৰণ সমতল দাপনৰ পিছফালেহে প্ৰতিবিম্ব গঠিত হয় গতিকে সমতল দাপনৰ প্ৰতিবিম্বক আমি পৰ্দাত পাব নোৱাৰি সেই কাৰণে সমতল দাপনত গঠিত হোৱা প্ৰতিবিম্ব অহত প্ৰতিবিম্ব হয় তাৰ পিছত দিছে প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে বিলুমিত প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে বিলুমিত মানে কি সমতল দাপনত গঠন হোৱা প্ৰতিবিম্বৰ বাওফাল আমি সোফালে দেখি আৰু সোফাল বাওফালে দেখি সেইকাৰণে কোৱা হৈছে যে প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে বিলুমিত ঠিক আছে তাৰ পিছত তোমালোকক 4 দিছে যে দাপনৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয় কি কৈছে দাপনৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয় ঠিক আছে তাৰ মানে দাপনৰ পৰা লক্ষ্যবস্তুৰ বা অবজেক্টৰ যিমানখিনি দূৰত্ব থাকিব ধৰা এইটো দাপন আৰু এইটো ধৰা এটা কলম ঠিক আছে তো ইয়াত যদি 5 সেন্টিমিটাৰ দূৰত্ব থাকে তেতিয়াহ'লে দাপনৰ পিছফালে 5 সেন্টিমিটাৰ দূৰত্বতেই ইয়াৰ ইমেজটো গঠন হ'ব ঠিক আছে সেইকাৰণে কোৱা হৈছে যে দাপনৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপনৰ পিছফালে প্ৰতিবিম্ব গঠিত হয় ওকে এতিয়া 5 নম্বৰত চোৱা তোমালোকক 5 নম্বৰত দিছে ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালাৰ সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল
সমতল দাপনৰ এটা ধৰ্ম আছে সমতল দাপনত লক্ষ্যবস্তুৰ সোঁফালটো আমি সমতল দাপনত গঠন হোৱা প্ৰতিবিম্বত বাওঁফালে দেখোঁ আৰু বাওঁফালটো সোঁফালে দেখোঁ ঠিক আছে উদাহৰণস্বৰূপে যদি এল আখৰটোক যদি সমতল দাপনৰ সন্মুখত ৰখা হয় তেতিয়াহ'লে যিটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটোক আমি এনেকুৱা দেখিম মানে সোঁফালটো বাওঁফালে গুচি যাব আৰু বাওঁফালটো সোঁফালে লৈ আহি যাব কিন্তু এনেকুৱা কিছুমান লেটাৰ্ছ আছে ইংৰাজী বৰ্ণমালাত যিবিলাকৰ মানে ইমেজ সমতল দাপনত গঠন হোৱা ইমেজ আৰু যিবিলাকৰ মানে ৰিয়েল আকৃতি একেই হয় ছেমেই হয় উদাহৰণস্বৰূপে এম ঠিক আছে এমক যদি দাপনৰ সন্মুখত ৰখা হয় তেতিয়াহ'লে এনেকুৱা আকৃতি আমি দেখিবলৈ পাম বা এনেকুৱা ইমেজেই দেখিবলৈ পাম বা অ' বা ইউ আই হয়নে এইবিলাকৰ আকৃতি ছেমেই থাকিব কাৰণ ইহঁতৰ সোঁফাল আৰু বাওঁফাল একেই হয় আৰু অসমীয়া বৰ্ণমালাৰ বিসৰ্গ অনুস্বৰ হয়নে এইবিলাকৰ আকৃতিও একেই থাকিব কাৰণ ইহঁতৰ সোঁফাল আৰু বাওঁফাল একেই হয় অ'কে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা ইংৰাজী বৰ্ণমালাৰ আখৰবোৰৰ যিবোৰ সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে সেইবোৰ হ'ল এ এইচ আই এম অ' টি ইউ ভি ডব্লিউ এক্স ৱাই এনে হোৱাৰ কাৰণ হ'ল এই আখৰবোৰৰ বাওঁফাল আৰু সোঁফাল একে ঠিক আছে এই আখৰবোৰৰ বাওঁফাল আৰু সোঁফাল একেই হয় সেইকাৰণে ইহঁতৰ বাওঁফাল সোঁফালে গ'লেও কোনো আকৃতিত চেঞ্জ নাহে ঠিক আছে এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত দিছে যে অসৎ প্ৰতিবিম্ব মানে কি বুজা অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা তো ইয়াত তোমালোকক প্ৰশ্নটো দুটা ভাগত দিছে হয়নে তো প্ৰথমে তোমালোকে এইদৰে লিখিবা যে দাপনত গঠিত প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰিলে তাকে অসৎ প্ৰতিবিম্ব বোলে ঠিক আছে অসৎ প্ৰতিবিম্ব সমতল দাপনত গঠন হয় অসৎ প্ৰতিবিম্ব উত্তল দাপনত আনকি অসৎ প্ৰতিবিম্ব অৱতল দাপনতো গঠন হয় আৰু লেন্সতো অৱতল লেন্সত অসৎ প্ৰতিবিম্ব গঠিত হয় ঠিক আছে অসৎ প্ৰতিবিম্ব মানে পৰ্দাত ধৰিব নোৱাৰি পৰ্দাত ধৰিব পৰা প্ৰতিবিম্ববিলাক হৈছে সৎ প্ৰতিবিম্ব আৰু পৰ্দাত ধৰিব নোৱাৰা প্ৰতিবিম্ববিলাক হৈছে অসৎ প্ৰতিবিম্ব আমি সৎ প্ৰতিবিম্ব পাব পাৰি অৱতল দাপনৰ পৰা আৰু উত্তল লেন্সৰ পৰা ঠিক আছে তাৰপিছত দিছে যে অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা তো বিভিন্ন পৰিস্থিতিত অসৎ প্ৰতিবিম্ব গঠন হ'ব পাৰে উদাহৰণস্বৰূপে যদি সমতল দাপনৰ সন্মুখত যদি কিবা এটা লক্ষ্যবস্তু ৰখা হয় বা উত্তল দাপনৰ সন্মুখত যদি কিবা এটা লক্ষ্যবস্তু ৰখা হয় বা যদি অৱতল দাপনৰ একেবাৰে ওচৰলৈ যদি কিবা এটা বস্তু ৰখা হয় বেছিকেলি লক্ষ্যবস্তু আৰু ৰখা হয় তেতিয়াহ'লেও আমি অসৎ প্ৰতিবিম্ব পাম ঠিক আছে আনকি যদি অৱতল লেন্সৰ সন্মুখত যদি কিবা লক্ষ্যবস্তু ৰখা হয় তেতিয়াহ'লেও আমি অসৎ প্ৰতিবিম্ব পাম ঠিক আছে ইয়াত তোমালোকে লিখিবা যে সমতল দাপনত সদায় অসৎ প্ৰতিবিম্ব গঠন হয় এইটো স্পেলিং মিষ্টেক হৈ গ'ল তোমালোকে হয় বুলি লিখিবা ঠিক আছে হয় এতিয়া 7 নম্বৰত চোৱা 7 নম্বৰত দিছে উত্তল আৰু অৱতল লেন্সৰ মাজৰ দুটা পাৰ্থক্য লিখা ঠিক আছে কনভেক্স আৰু কনকেভ লেন্সৰ মাজৰ দুটা পাৰ্থক্য তোমালোকক লিখিবলৈ দিছে তো উত্তৰটি লিখিবা যে উত্তল লেন্সে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে কি কৰিব পাৰে উত্তল লেন্সে সৎ প্ৰতিবিম্ব আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰে কিন্তু লক্ষ্যবস্তুৰ ইয়াত লক্ষ্যবস্তু হ'ব লক্ষ্যবস্তু নহয় ঠিক আছে লক্ষ্যবস্তু লেন্সৰ অতি ওচৰত সংস্থাপিত হ'লে প্ৰতিবিম্ব অসৎ থিয় আৰু বিবৰ্ধিত হয় ঠিক আছে তো উত্তল লেন্সৰ এই যিটো ধৰ্ম এই ধৰ্মটোক ব্যৱহাৰ কৰি মেগনিফাইং গ্লাছ বা বিবৰ্ধিত কাঁচ বনোৱা হয় ঠিক আছে যদি লক্ষ্যবস্তু যদি লেন্সৰ একেবাৰে ওচৰত নিয়া হয় তেতিয়াহ'লে যি প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্ব অসৎ হ'ব থিয় হ'ব অৰ্থাৎ ইৰেক্ট হ'ব আৰু বিবৰ্ধিত হ'ব ঠিক আছে তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে আনহাতে অৱতল লেন্সে সদায় থিয় অসৎ আৰু লক্ষ্যবস্তুৰ তুলনাত সংকুচিত প্ৰতিবিম্ব গঠন কৰে কি কৰে অৱতল লেন্সে সদায় থিয় প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব আৰু লক্ষ্যবস্তুৰ তুলনাত সংকুচিত প্ৰতিবিম্ব গঠন কৰে ঠিক আছে
আৰু তোমালোকে এইদৰে লিখিব পাৰা মানে এই পাৰ্থক্যটো লিখিব পাৰা যে উত্তল লেন্সৰ মাজৰ অংশ ঠিক হয় অৰ্থাৎ মোটা হয় আৰু কাষৰ অংশ ক্ষীণ হয় আৰু অৱতল লেন্সৰ মাজৰ অংশ ক্ষীণ আৰু কাষৰ অংশ ঠিক হয় বা মোটা হয় এতিয়া 8ত চোৱা তোমালোকক 8ত দিছে অৱতল আৰু উত্তল দাপনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা অৱতল দাপন আৰু উত্তল দাপনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো চোৱা প্ৰথমে লিখিবা যে অৱতল দাপন চিকিৎসকে দাঁত নাক কাণ ডিঙি আদি চাবলৈ ব্যৱহাৰ কৰে ঠিক আছে অৱতল দাপনৰ একেবাৰে ওচৰত যদি কিবা বস্তু ৰখা হয় তেতিয়াহ'লে অৱতল দাপনত সেই বস্তুটোৰ বিবৰ্ধিত প্ৰতিবিম্ব গঠন হয় যাৰ ফলস্বৰূপে চিকিৎসকে দাঁত নাক কাণ এইবিলাকৰ বিবৰ্ধিত প্ৰতিবিম্ব চাব পাৰে আৰু এই অৱতল দাপনক গাড়ী হেডলাইটত টৰ্চতো ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন ইউজ আছে অৱতল দাপনৰ ঠিক আছে তাৰপিছত দিছে যে উত্তল দাপন গাড়ী স্কুটাৰৰ পাৰ্শ্ব দাপন হিচাপে গাড়ীৰ পিছফালৰ যান বাহনবোৰ চাবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে তো গাড়ীৰ পিছফালে চাবলৈ এই উত্তল দাপন ব্যৱহাৰ কৰা হয় কাৰণ উত্তল দাপনত এক বিস্তৃত এলেকা এটা এটা সৰু এলেকাত চাব পাৰি কাৰণ উত্তল দাপনত গঠন হোৱা প্ৰতিবিম্ব সদায় লক্ষ্য বস্তুৰ আকাৰতকৈ সৰু হয় ওকে তাৰপিছত তোমালোকক 9 নম্বৰত দিছে যে কেনে প্ৰকৃতিৰ দাপনে সৎ প্ৰতিবিম্ব গঠন কৰে তো সৎ প্ৰতিবিম্ব কেনে প্ৰকৃতিৰ দাপনে গঠন কৰে অৱতল দাপনে হয়নে অৱতল দাপনে অৰ্থাৎ কনকেভ মিৰৰে সৎ প্ৰতিবিম্ব বা ৰিয়েল ইমেজ গঠন কৰে ঠিক আছে নেক্সট তোমালোকক 10 নম্বৰত দিছে যে কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে অৱতল লেন্সে কাৰণ অৱতল লেন্সত পৰা পোহৰৰ ৰশ্মি এনেকৈ ডাইভাৰ্ট হৈ যায় হয়নে এনেকৈ ডাইভাৰ্ট হৈ যায় আৰু আমি ফিল কৰোঁ যে ইয়াৰ পৰা পোহৰৰ ৰশ্মি গৈ আছে ওকে মানে লেন্সৰ সন্মুখৰ ফালে আৰু ইয়াতে কি হয় ইয়াতে প্ৰতিবিম্ব গঠন হয় আৰু এই প্ৰতিবিম্বক আমি পৰ্দাত ধৰিব নোৱাৰি আৰু সেইকাৰণে যি অৱতল লেন্সে যি প্ৰতিবিম্ব গঠন কৰে সেই প্ৰতিবিম্ব সদায় অসৎ হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া 11ত চোৱা 11ত দিছে 11 নং প্ৰশ্নৰ পৰা 13 নং প্ৰশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা অৰ্থাৎ তোমালোকক 11 12 আৰু 13 এই তিনিটা MCQ দিছে ঠিক আছে আৰু MCQটো একেবাৰে ইজি হয়নে তো চোৱা 11 তোমালোকক দিছে যে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ'ল তো লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু অসৎ প্ৰতিবিম্ব কিহত গঠন হ'ব পাৰে এনেতো অৱতল দাপনত গঠন হোৱা প্ৰতিবিম্ব সৎ হয় আৰু ওলোটা হয় কিন্তু যেতিয়া অৱতল দাপনৰ একেবাৰে ওচৰত লক্ষ্য বস্তু এটা নিয়া হয় তেতিয়া অৱতল দাপনত অসৎ প্ৰতিবিম্ব গঠন হয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন হয় ঠিক আছে গতিকে এই চাৰিটাৰ পৰা শুদ্ধটো হৈ যাব অৱতল দাপন ইয়াত চোৱা অৱতল লেন্স অৱতল দাপন উত্তল লেন্স উত্তল দাপন সমতল দাপন তো একেটাৰ ভিতৰত হৈ যাব অৱতল দাপন ঠিক আছে এতিয়া 12ত চোৱা তোমালোকক 12ত দিছে যে ডেভিডে সমতল দাপন এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে দাপন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 4 মিটাৰ যদি তেওঁ দাপনখনৰ ওচৰলৈ 1 মিটাৰ আগবাঢ়ি যায় তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 3 মিটাৰ 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ তো এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব তো চোৱা সমতল দাপনত গঠন হোৱা প্ৰতিবিম্ব ধৰা এইটো লক্ষ্য বস্তু ঠিক আছে তো লক্ষ্য বস্তু আৰু দাপনৰ মাজৰ যিমানখিনি দূৰত্ব থাকিব প্ৰতিবিম্বটো আৰু দাপনৰ মাজৰ দূৰত্বও সিমানে থাকিব ওকে লক্ষ্য বস্তুটো দাপনৰ সন্মুখৰ ফালে থাকিব আৰু প্ৰতিবিম্বটো দাপনৰ পিছফালে থাকিব এইটো যদি 5 মিটাৰ হয় আৰু এইটো 5 মিটাৰ হ'ব ঠিক আছে তো এতিয়া চোৱা ইয়াত কৈছে যে দাপন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান 4 মিটাৰ ঠিক আছে দাপন আৰু ডেভিডৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 4 মিটাৰ এইখিনি দূৰত্ব কিমান 4 মিটাৰ তেতিয়াহ'লে এইখিনি দূৰত্ব কিমান হ'ব 4 মিটাৰ হ'ব যদি ডেভিড 1 মিটাৰ দাপনৰ ফালে আগবাঢ়ি যায় তেতিয়াহ'লে তেওঁৰ প্ৰতিবিম্বটো 1 মিটাৰ আগবাঢ়ি আহিব ঠিক আছে
তাৰমানে 4 মিটাৰৰ পৰা যদি 1 মিটাৰ বিয়োগ কৰি দিয়া হয় তেতিয়াহ'লে 3 মিটাৰ হ'ব হয়নে আৰু ইয়াতো কিমান দূৰত্ব 3 মিটাৰ গতিকে 3 যোগ 3 কিমান হ'ব 6 হ'ব হয়নে গতিকে শুদ্ধ উত্তৰটো হৈ যাব 6 মিটাৰ ঠিক আছে কাৰণ ইয়াত কৈছে যে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ঠিক আছে ডেভিড আৰু দাপোনৰ মাজৰ দূৰত্ব বা প্ৰতিবিম্ব আৰু দাপোনৰ মাজৰ দূৰত্বৰ কথা কোৱা নাই ঠিক আছে কৈছে যে ডেভিড আৰু তাৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান ওকে গতিকে উত্তৰটো হৈ যাব C2 6 মিটাৰ ঠিক আছে এতিয়া 13ত চোৱা তোমালোকক 13ত দিছে যে গাড়ী চালকৰ পশ্চাদবীক্ষণ দাপোনখন এখন সমতল দাপোন এখন চালকে তেওঁৰ গাড়ীখন 2 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে পিছুৱাই আহিছে চালকজনে তেওঁৰ পশ্চাদবীক্ষণ দাপোনত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাত দ্ৰুতি হ'ব 1 মিটাৰ প্ৰতি ছেকেণ্ড 2 মিটাৰ প্ৰতি ছেকেণ্ড 4 মিটাৰ প্ৰতি ছেকেণ্ড 8 মিটাৰ প্ৰতি ছেকেণ্ড চোৱা দাপোনখন কেনেকুৱা দাপোন হয় দাপোনখন সমতল দাপোন হয় ওকে আৰু গাড়ীখন পিছুৱাই নিয়াৰ দ্ৰুতি কিমান 2 মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে গাড়ীখন 2 মিটাৰ প্ৰতি ছেকেণ্ডেৰে কি কৰিছে চালকজনে পিছুৱাই আনিছে ওকে তো যেহেতু দাপোনখন সমতল দাপোন হয় গতিকে দাপোনখনত গঠন হোৱা প্ৰতিবিম্বও লক্ষ্যবস্তু দাপোনখনৰ পৰা যিমান আঁতৰত থাকিব প্ৰতিবিম্বও সিমানে আঁতৰত থাকিব লক্ষ্যবস্তুটো সন্মুখৰ ফালে থাকিব আৰু প্ৰতিবিম্বটো পিছফালে থাকিব হয়নে যেহেতু 2 মিটাৰ প্ৰতি ছেকেণ্ডেৰে গাড়ীখন পিছুৱাই আছে গতিকে দাপোনখনত গঠিত হোৱা প্ৰতিবিম্বটোই চালকজনৰ 4 মিটাৰ পাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে ওচৰ চাপি আহিব ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা যে 4 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ অপশ্যন চিটো শুদ্ধ হৈ যাব ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু বেলেগ কোনো পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে ডাইৰেক্ট প্লেলিষ্ট ছেকশ্যনলৈ গুচি যাবা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানে আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ